এবাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট। এবাৰ ৫১,৪৮০ টকা হ'ব ন্যূনতম দৰমহা। কৰ্মচাৰীসকলৰ অষ্টম পে আয়োগ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কৰ্মচাৰীসকলৰ মাজত এতিয়া অষ্টম বেতন আয়োগ গঠন সন্দৰ্ভত দাবী চলি আহিছে আৰু সপ্তম বেতন আয়োগ কাৰ্যকৰী কৰাৰ ইতিমধ্যে ৯ বছৰ হৈ গৈছে আৰু এতিয়া নতুন বেতন আয়োগ গঠনৰ চৰ্চা তুংগত উঠিছে। সপ্তম বেতন আয়োগ গঠন হৈছিল ২০১৪ চনৰ ফেব্ৰুৱাৰীত তদানীন্তন মনমোহন সিং চৰকাৰৰ দিনত আৰু ইয়াৰ পৰামৰ্শসমূহ ২০১৬ চনৰ জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছিল। এই আয়োগে ২০২৬ জানুৱাৰীত ১০ বছৰ সম্পূৰ্ণ কৰিব। যদি বিগত বৰ্ষসমূহৰ অভিলেখ চোৱা যায় তেন্তে প্ৰতি ১০ বছৰত ন্যূনতম বেতন আয়োগ গঠন কৰা হয়, ন্যূনতম বেতন বৃদ্ধি পায়, কিন্তু অষ্টম বেতন আয়োগ গঠনৰ ক্ষেত্ৰত বিলম্ব হৈ আছে। নতুন বেতন আয়োগ আহিলে কি লাভ হ'ব যে বেতন আয়োগ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা আৰু পেঞ্চনত সংশোধনীৰ দায়িত্ব থাকে। সকলো পক্ষৰ সৈতে আলোচনা কৰি আয়োগে চৰকাৰক পৰামৰ্শ আগবঢ়ায় আৰু সংবাদ মাধ্যমৰ খবৰ অনুসৰি শীঘ্ৰে গঠন হ'ব অষ্টম বেতন আয়োগ। আৰু এই ক্ষেত্ৰত ফিটমেণ্ট ফেক্টৰৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা, কাৰণ কৰ্মচাৰীসকলৰ বেতন বৃদ্ধিৰ বাবে ফিটমেণ্ট ফেক্টৰ ব্যৱহাৰ কৰা হয়। সপ্তম বেতন আয়োগত ফিটমেণ্ট ফেক্টৰ ২.৫৭ ৰখা হৈছিল, যাৰ ফলত ন্যূনতম বেতন ৭,০০০ টকাৰ পৰা ১৮,০০০ টকালৈ বৃদ্ধি হৈছিল। আৰু অষ্টম বেতন আয়োগত ফিটমেণ্ট ফেক্টৰ ২.৮৬ হোৱাৰ আশা কৰা হৈছে। যদি এয়া কাৰ্যকৰী হয় তেন্তে ন্যূনতম বেতন ১৮,০০০ টকাৰ পৰা বৃদ্ধি হৈ ৫১,৪৮০ টকা হ'ব। সেইদৰে পেঞ্চন ৯,০০০ টকাৰ পৰা ২৫,৭৪০ টকা হ'বগৈ। এই ক্ষেত্ৰত কৰ্মচাৰী সংগঠনসমূহৰ পৰা দাবী উত্থাপন হৈ আহিছে। নেশ্যনেল কাউন্সিল অৱ জইণ্ট কনচাল্টিভ মেচিনেৰীয়ে বিত্ত সচিব তুহিনকান্ত পাণ্ডেক সাক্ষাৎ কৰি অষ্টম বেতন আয়োগ শীঘ্ৰে গঠন কৰাৰ দাবী জনাইছে। এই সংস্থাটোৱে দুখন স্মাৰক পত্ৰ দাখিল কৰিছে। প্ৰথমখন ২০২৪ চনৰ জুলাইত তৎকালীন কেবিনেট সচিব ৰাজীৱ গৌবাক আৰু দ্বিতীয়খন ২০২৪ চনৰ আগষ্টত তেওঁৰ উত্তৰাধিকাৰী টি.ভি. সোমনাথনক অৰ্পণ কৰিছিল। আৰু এতিয়া ২০২৪-২৫ কেন্দ্ৰীয় বাজেটৰ পূৰ্বে অনুমান কৰা হৈছে যে চৰকাৰে অষ্টম বেতন আয়োগ ঘোষণা কৰিব পাৰে, কিন্তু এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই। যদি অষ্টম বেতন আয়োগ গঠন হয় তেন্তে লাখ লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনভোগী লাভান্বিত হ'ব। বৰ্ধিত দৰমহা আৰু পেঞ্চনেৰে মূল্যবৃদ্ধিৰ মোকাবিলা কৰাত সহায় হ'ব। কিন্তু এতিয়া সকলো নিৰ্ভৰ কৰিছে চৰকাৰৰ আনুষ্ঠানিক ঘোষণাৰ ওপৰত। আৰু এয়া আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।